এই দ্বিঘাত সমীকৰণটো আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিম। আছে ইয়াত এৰ মান কিমান 4 অৰ্থাৎ x স্কয়াৰ হওক হৈছে 4 b ৰ মান হৈছে 1 আৰু c ৰ মান হৈছে -3 গতিকে দ্বিঘাত সূত্ৰ -b প্লাস মাইনাস √ওভার b স্কয়ার মাইনাস 4ac ডিভাইড কি হয় 2a b ৰ মান হৈছে 1 আৰু ফৰ্মুলাৰ মাইনাস আছে প্লাস মাইনাস √ওভার b ৰ মান হৈছে 1 স্কয়ার minus 4 into a এর মান হইছে 4 আৰু into c এর মান হইছে -3 divide কি আছে 2 into a এর মান হইছে 4 -1 plus minus এইখিনি 1 স্কয়ার করলে 1 আৰু minus into minus কি হ'ব প্লাস হ'ব আৰু 4 into 4 16 into 3 48 আৰু divide হ'ব 2 into 4 8 -1 plus minus এইখিনি কৰিলে 49 হ'ব 49 প্লাস কৰিলে আৰু 8 হয় -1 plus minus 49 ৰ বৰ্গমূল হৈছে 7 আৰু ডিভাইড 8 গতিকে x কি হ'ব -1 plus 7 ডিভাইড 8 আমি এবাৰ প্লাসত লিখিছো এবাৰ মাইনাসত লিখিম or x -1 -7 ডিভাইড 8 এইখিনি সলভ কৰিলে ওপৰত থাকিব 6 তলত 8 হ'ব আৰু কটাকটি কৰিলে 2 3 গুণ 6 আৰু 2 4 গুণ 8 এটো পাইছো 3 ডিভাইড 4 আৰু ইয়াতে পাম আমি -1 -7 কৰিলে -8 আৰু তলত 8 কটাকটি কৰিলে 1 -1 গতিকে এই দুইটাই হৈছে কি মূল গতিকে মূল দুটা হল 3/4 আৰু -1